এটা বিশেষ খবৰ উপনিৰ্বাচনৰ পূৰ্বে অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত মিত্ৰতা ভংগ হ'ব নেকি কিয়নো এবাৰ মৰিগাঁৱত দেখা পোৱা গৈছে যে এবাৰ বিধান পৰিষদত ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিছে অসম গণ পৰিষদে আৰু কি বিস্ফোৰক অভিযোগ আনিছে আমি জনাব বিচাৰিছো ফুল প্লাছ মাধ্যমেৰে আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এই বিশেষ খবৰটো মৰিগাঁও বিধান পৰিষদত অগপ বিজেপিৰ মিত্ৰতাত ফাট অগপ বিজেপিৰ মিত্ৰতাত ফাট ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে হৰপ অগপৰ মৰিগাঁও জিলা সমিতি অগপ বিজেপিৰ মিত্ৰতা নমনাৰ অভিযোগ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে অৰ্থাৎ মিত্ৰতাৰ যি ধৰ্ম সেই ধৰ্ম পালন নকৰাৰ অভিযোগ অগপৰ বিৰুদ্ধে বহু বিতৰ্কিত মন্তব্য কৰিছে ৰমাকান্ত দেউৰীয়ে এই অভিযোগ উত্থাপন কৰিছে অসম গণ পৰিষদৰ ফালৰ পৰা এটা বিশেষ সম্প্ৰদায়ক ৰক্ষণাবেক্ষণ দিবলৈ অগপৰ জন্ম হোৱা বুলি মন্তব্য ৰমাকান্ত দেউৰী বিধায়কগৰাকীৰ বিৰুদ্ধে জিলা সমিতিক দুৰ্ব্যৱহাৰো অভিযোগ উত্থাপন কৰা হৈছে বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে সংবাদমেল পাতি ক্ষোভ উজাৰিলে অগপ জিলা সমিতিয়ে মৰিগাঁও বিধান পৰিষদত অগপ বিজেপিৰ মিত্ৰতাত ফাট মেলাৰ সম্ভাৱনাই এতিয়া দেখা পোৱা গৈছে কিয়নো বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে অগপৰ মৰিগাঁও জিলা সমিতি কিয়নো অগপ বিজেপিৰ মিত্ৰতা নমনাৰ অভিযোগ অৰ্থাৎ মিত্ৰতাত থাকি যে মিত্ৰ ধৰ্ম পালন কৰিব লাগে এই মিত্ৰ ধৰ্ম পালন নকৰাৰ অভিযোগ উত্থাপন হৈছে ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে অগপৰ বিৰুদ্ধে বিস্ফোৰক বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ উঠিছে বিশেষ সম্প্ৰদায়ক ৰক্ষণাবেক্ষণ দিবৰ বাবে অসম গণ পৰিষদৰ জন্ম হৈছে বুলি এক প্ৰকাৰে এক মিত্ৰতা আছে অসম গণ পৰিষদৰ বিৰুদ্ধে এক বিস্ফোৰক অভিযোগ আনিছিল বিধায়ক ৰমাকান্ত দেউৰীয়ে আৰু তাৰ পাছতে ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে এতিয়া সংবাদমেল পাতিছে অসম গণ পৰিষদৰ মৰিগাঁও জিলা সমিতি আৰু ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে তেওঁলোকে বহুকেইটা বিস্ফোৰক অভিযোগ আনিছে আৰু ইয়াৰ ফলত এটা কথা স্পষ্ট হৈছে জিলা পৰ্যায়ত যি মিত্ৰতা আছিল মৰিগাঁৱত সেই মিত্ৰতা অগপ বিজেপিৰ হয়তো বেছি দিন নিটিকিব আমি পোনে পোনে সেই সংবাদমেলৰ কিছু কিয়দংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ সহযোগিতা নকৰাকৈ ইয়াতে কাৰ্যসূচীত ৰাখিছিলোঁ বিশেষভাৱে আমি সাংগঠনিক পঞ্চায়ত নিৰ্বাচনৰ ওপৰতে বিশদভাৱে আলোচনা কৰিলোঁ আৰু তাৰপিছতে আমাৰ মৰিগাঁও বিধান পৰিষদৰ আমাৰ মৰিগাঁও সমষ্টিৰ ওপৰত এটা বিশেষ আলোচনা ইয়াতে অনুষ্ঠান আমি হাত ধৰিছোঁ গতিকে এইখিনি আমাৰ মূল বিষয়ক লৈ আজি সভাখন আমি আগবঢ়াই নিলোঁ এতিয়া কথা হ'ল কি পঞ্চায়ত নিৰ্বাচন আমি আমাৰ কেন্দ্ৰীয় পৰিষদৰ নিৰ্দেশ মৰ্মে আমি অকলে খেলা এটা সিদ্ধান্ত আজি গ্ৰহণ কৰা হ'ল প্ৰতিটো পঞ্চায়ত তিনিওটা বিধান পৰিষদতে আমি প্ৰতিটো পঞ্চায়তৰ প্ৰতিটো ৱাৰ্ডত আমাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী দিয়াৰ এটা প্ৰস্তাৱ আজি আমি গ্ৰহণ কৰিলোঁ লগতে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী আমি দিয়া এটা সিদ্ধান্ত ইয়াতে আজি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ ইয়াৰ উপৰিও আমি মিত্ৰ দলত থাকি আমাৰ কি সুবিধা অসুবিধা বৰ্তমানলৈকে আমি কি মিত্ৰ দলত থাকি মৰিগাঁও জিলাই আমি কেনেধৰণৰ সুবিধা পাইছোঁ মিত্ৰ দলত থাকি আমাৰ লাভ হৈছে নে লোকচান হৈছে ইয়াৰ ওপৰতো আমাৰ এটা বিশেষ আলোচনা আজি ইয়াতে অনুষ্ঠিত হৈছে গতিকে আমি আমাৰ বিশেষকৈ মৰিগাঁও বিধানসভাত আমাৰ যিগৰাকী আমাৰ বিধায়ক আছে